চাওঁতে চাওঁতে নিচেই ওচৰ পালেহি অসমীয়াৰ আবেগৰ অতিকৈ চেনেহৰ ভোগৰ উৎসৱ ভোগালী বিহুৰ উৰুকা। আৰু উৰুকাৰ প্ৰাক্ষণত এতিয়া ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ভেলাঘৰ সজাৰ ধুম উঠিছে। আৰু ব্যতিক্ৰম নহয় উত্তৰ গুৱাহাটীও। আৰু উত্তৰ গুৱাহাটীত এতিয়া সততে বিৰল হৈ পৰা ভেলাঘৰ মেজি কিন্তু ধৰি ৰাখিছে উত্তৰ গুৱাহাটীৰ বৰচন্দৰাবাসীয়ে। বৰচন্দৰাবাসীয়ে প্ৰতি বছৰে বৃহৎকায় এটা ভেলাঘৰ নিৰ্মাণ কৰে। গোটেই গাঁওখনৰ প্ৰায় 100 ঘৰ লোকে। আৰু আজি শুভাৰম্ভণি কৰিছে তেওঁলোকে এই ভেলাঘৰ সজা পৰ্ব। আৰু এনেদৰে প্ৰত্যেকেই আহি এই কামত ভাগ লৈছে। গাঁওবাসীয়ে সকলোৱে ভাগ লৈছে আৰু পাহাৰৰ পৰা বাঁহ বেত গোটেই কাটি আনি তেওঁলোকে এটা প্ৰায় 120 ফুট দৈৰ্ঘ্যৰ এটা ভেলাঘৰ সাজিছে। আৰু যিটো ভেলাঘৰত সকলোৱে দেহে কেহে লাগিছে। আৰু উৰুকাৰ নিশা এই 120 ঘৰ বা 100 ঘৰ লোকে একেলগে ভেলা ভাত খাব। এই পৰম্পৰা আজিৰ নহয়, এই পৰম্পৰা পুৰুষানুক্ৰমে চলি আহিছে আৰু এই পৰম্পৰা ধৰি আহিছে। সঁচাকৈ খুব সুন্দৰ। গুৱাহাটী মহানগৰীত এই ভেলাঘৰৰ পৰম্পৰা নাইকিয়া হোৱাৰ লেখীয়া হৈছে, কিয়নো প্ৰয়োজনীয় ভেলাঘৰ সাজাৰ বাবে বাঁহ বেত নোপোৱা হৈছে। তৎসত্ত্বেও তেওঁলোকে এই ভেলাঘৰৰ পৰম্পৰা বজাই ৰাখিছে। আমি পোনে পোনে কথা পাতিম। পুৰা এই ভেলাঘৰৰ পৰম্পৰাটো বহু পুৰণি আপোনালোকৰ, কেতিয়াৰ পৰা চলি আছে বাৰু? এই বৰচন্দৰাবাসীৰ ভেলাঘৰটো বৰ্তমান আমাৰ ককা দেউতাহঁতৰ দিনৰ পৰা প্ৰায় 200 বছৰ পাৰ হৈ গৈছে। তেতিয়াৰ পৰা এই পৰম্পৰাটো আমি বৰচন্দৰাবাসী ৰাইজে সকলোৱে 110 ঘৰ মানুহে মিলি, আজিকালি পাহাৰতো যাব নোৱাৰি, প্ৰতি ঘৰৰ পৰা 4-5ডালকৈ বাঁহ আনি ইয়াতে গোটেই একগোট হৈ আমি সকলোৱে মিলিজুলি এই ঘৰটি বনোৱা হয়। আৰু 13 জানুৱাৰীৰ দিনা উৰুকাৰ নিশা সকলোৱে মিলি ইয়াত আমি এসাঁজ ভোজ ভাত খাহীৰ মাংস আৰু ভকুৱা মাছেৰে খোৱা হয়। কিমান ঘৰ মানুহ আছে? আমাৰ 110 ঘৰ, ধৰক 110 ঘৰ মানুহ হয় আমাৰ। ঘৰটো কিমান ডাঙৰ বাৰু? কিমান ফুট দীঘল? ঘৰটো প্ৰায় আমাৰ ঘৰটো 80 ফুট লম্বা আৰু পথালিয়ে 40 ফুট। এনেকৈ প্ৰতি বছৰে আমি এই ঘৰটো বনোৱা হয়। আৰু এনেদৰে ভোগালী বিহুৰ উৰুকাৰ প্ৰাকখনত এনেদৰে ভেলাঘৰ সাজি আছে উত্তৰ গুৱাহাটীৰ বৰচন্দৰাবাসীয়ে। মই পোনে পোনে এয়া বৰচন্দৰাৰ পৰা দেখুৱাই আছো। প্ৰতি বছৰে এনেদৰে ভেলাঘৰ সাজি আছে। আৰু এটা উৰুকাৰ প্ৰাকখনত আপোনালোকে এনেদৰে উঠি পৰি লাগিছে। প্ৰতি বছৰে খুব সুন্দৰ ভেলাঘৰ বনায়। গুৱাহাটী মহানগৰীৰ ভিতৰতে বৃহৎকাৰ ভেলাঘৰ। আৰু এইবাৰ কেনেধৰণে আগবাঢ়িছে বা কিমান দূৰ আগবাঢ়িছে কাম কাজ? আমাৰ আজি প্ৰথম কাৰ্যসূচী সমূহ ৰাইজে আমি মিলি ৰাতিপুৱাৰ পৰা একত্ৰিত হৈ এনেকৈ লাগি আছোঁ কামখিনি আপুনি দেখাই পাইছে। মাঘৰ বিহুলৈ আমাৰ যিহেতু বেছি দিন নাই, সেয়ে উলাহ মালহেৰে আমি অইন বছৰৰ দৰে এই বছৰো আমি পালিম বুলি ভাবিছোঁ বৰচন্দৰাবাসী ৰাইজে। সেয়েহে আজি প্ৰথম পদক্ষেপ ঘৰটো ক্লিয়াৰে হ'ব আজি। তাৰ পৰা ছাগলী মাংস আছে আমাৰ, হাঁহৰ মাংস, মাছ থাকিব, ইত্যাদি ইত্যাদিৰে আমি এসাঁজ খাওঁ আৰু বৰচন্দৰাবাসী ৰাইজে মিলি। নাচ গানো হয়? নাচ গানো হয়, ঘূৰাই ৰাতি হৈ থাকে আমাৰ। যিটো বিহু সমাগত, বিহু অলপ গুণগুণাই দিব। নিশ্চয় বাৰু। ঐ মাঘৰ বিহু আহিল মইনা, মাঘৰ বিহু আহিল, মেজিৰ জুয়ো জ্বলিল মইনা, মেজিৰ জুয়ো জ্বলিল, অসমীয়াৰ মন প্ৰাণ ৰঙে ৰসে ভৰিল মইনা, ৰঙে ৰসে ভৰিল, অসমীয়াৰ মন প্ৰাণ ৰঙে ৰসে ভৰিল মইনা, ৰঙে ৰসে ভৰিল। ধন্যবাদ। আৰু সঁচাকৈয়ে এক আনন্দমুখৰ পৰিৱেশ বিৰাজ কৰিছে উত্তৰ গুৱাহাটী বৰচন্দৰাত। আৰু এইদৰে সকলোৱে গাঁওবাসী ওলাই আহিছে ভেলাঘৰ সজাৰ বাবে। এনেধৰণৰ পৰম্পৰা আচলতে বহু বছৰৰ পৰা দেখিবলৈ নোপোৱাৰ লেখীয়া হৈছে, কিন্তু চন্দৰাবাসীয়ে এনেদৰে পৰম্পৰা ধৰি ৰাখিছে। চাওক কিমান ডাঙৰ ভেলাঘৰ, প্ৰায় 100 ফুটৰো অধিক হ'ব। আৰু এই ভেলাঘৰটো গোটেই গাঁওবাসীয়ে 100 ঘৰ লোকে এনেদৰে সাজিছে। আৰু উৰুকাৰ নিশা আচলতে সকলো প্ৰকাৰ ব্যঞ্জনেৰে তেওঁলোকে ইয়াতে সমূহীয়া ভোজ ভাত কৰিব। আৰু এই পৰম্পৰা ধৰি ৰাখিছে বছৰে বছৰে। আৰু ইয়াৰ বাবে ভেলাঘৰ সজাৰ বাবে যি বাঁহ বেত তেওঁলোকে পাহাৰ সমীপতে থকা পাহাৰ বা ওচৰ পাজৰৰ পৰা সংগ্ৰহ কৰিছে। যদিও দুৰ্লভ হৈ পৰিছে মহানগৰী পাৰ্শ্বৱৰ্তী অঞ্চলটোত, তথাপিতো তেওঁলোকে এনেদৰে পৰম্পৰাটো ধৰি ৰাখিছে। পুৰা আপোনালোকেতো সৰুৰ পৰা এনেদৰে ভেলা ভাত খাই আছে? এনেকুৱা খাই আছো আগৰ পৰা খাই আছে? আগৰ পৰা বহুত বছৰ, আমাৰ দেউতাহঁতৰ দিনৰ পৰা। তেতিয়াৰ পৰা কোনো আউল নালাগে নহয়, কিবা গণ্ডগোল? আমাৰ গণ্ডগোল নালাগে, একো নালাগে, একো নালাগে। আৰু গোটেই গাঁও প্ৰধানে যি কয় তাকেই হয় আৰু। সেইটো হয়। আৰু কি কথা মনত পৰে বাৰু সেই আপোনালোকে সেই ল'ৰালি কালত ভেলাঘৰ সজাৰ আজি কথা? আগত মই কৰি আহিলো ন, এনেকুৱা এইটো মানে চলিয়ে থাকে আৰু চলিয়ে থাকে।
আৰু কৰোঁতে কৰোঁতে অভ্যাস হৈ যাম আৰু চাওক পাহাৰৰ পৰা এনেদৰে বাঁহ বেত আনিছে তেওঁলোকে। আমি এই বৃহৎকায় ভেলাঘৰটো সাজিছে আৰু এই ভেলাঘৰটো সাজিবলৈ এসপ্তাহমান লাগিব। আজি যিহেতু শুভাৰম্ভণি কৰিছে তেওঁলোকে, আৰু শুভাৰম্ভণি প্ৰক্ৰিয়াটো চাওক কি ধৰণে গোটেই গাঁওবাসী প্ৰায় 100 ঘৰ গিৰি বা 110 ঘৰ গিৰি এনেদৰে তেওঁলোকে একেলগে সমূহীয়াভাৱে ভেলাঘৰ সাজি আছে। আৰু ভেলাঘৰটো সজা হোৱাৰ পিছত উৰুকাৰ নিশা তেওঁলোকে খুব সুন্দৰ এটা আয়োজন কৰিব, যি আয়োজনত গোটেই গাঁওবাসীয়ে ভাগ ল'ব আৰু গাঁওবাসীয়ে তেওঁলোকে এই সমূহীয়া যি উৰুকাৰ খানা খাব। আৰু এই পৰম্পৰা আজিৰ নহয়, পুৰুষানুক্ৰমে চলি আছে। মই চন্দ্ৰাৰ পৰা এয়া দেখুৱাই আছো। চাওক কিমান বাঁহ বেত তেওঁলোকে সংগ্ৰহ কৰিছে আৰু প্ৰত্যেকে আনন্দৰে ওলাই আহিছে। সকলো তেওঁলোকৰ নিজা কাম বন কাটি কৰি তেওঁলোকে আহিছে আৰু তেওঁলোকে আহি এনেদৰে উৰুকাটো উদযাপন কৰিব এক বিশেষ আয়োজন। সঁচাকৈয়ে গুৱাহাটী মহানগৰীত এতিয়া এনেধৰণে আয়োজন দেখিবলৈ পোৱা নাযায়, কিন্তু এতিয়া আমি দেখিবলৈ পাইছোঁ এনেধৰণে তেওঁলোকে এটা পৰম্পৰা জীয়াই ৰাখিছে, খুব সুন্দৰ পৰম্পৰা। আৰু মই দেখুৱাই আছোঁ এই ভেলাঘৰটোৰ লগতে এটা আছে ৰান্ধনীশাল, যি ৰান্ধনীশালৰ এনেদৰে তেওঁলোকে চৌকা সাজি আছে, চৌকা খান্দি আছে। আৰু এই চৌকা 4-5টা চৌকাত তেওঁলোকে বিবিধ ব্যঞ্জন তেওঁলোকে সমূহ গাঁওবাসীৰ বাবে সাজু কৰিব। চৌকা খান্দি আছে, আমি চৌকাবিলাক খান্দি আছোঁ। আমাৰ বিহুলৈ আৰু এসপ্তাহ বাকী। বিহুৰ আমি উৰুকাৰ দিনা ইয়াত সকলো ৰাইজে মিলি ভোজ ভাত খাওঁ। খাহীও আনো 6-7টা, এনেকৈ আনি ভোজ ভাত আমি ইয়াত সকলো মিলি পেলাই আমি ভোজ ভাত খোৱাটো খাওঁ আৰু বছৰৰ নিয়মটো আমি পালি থাকোঁ আৰু। এই মিলা প্ৰীতি অপূৰ্ব, অনন্য আৰু সঁচাকৈয়ে এই পৰম্পৰা যেন সকলোৱে ধৰি ৰাখক। আৰু চন্দৰাবাসীৰ সঁচাকৈয়ে এই প্ৰচেষ্টা প্ৰতি বছৰে লক্ষণীয় হৈ পৰে। বিশেষকৈ মহানগৰীৰ ভিতৰতে বৃহৎকায় এই যি ভেলাঘৰ, এই ভেলাঘৰ নিৰ্মাণ কৰি আচলতে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। আৰু আজি যিহেতু আৰম্ভণিতে বহুখিনি কাম আগবাঢ়িছে আৰু তেওঁলোকে পৰৱৰ্তী এসপ্তাহৰ ভিতৰতে তেওঁলোকে কামখিনি সম্পাদন কৰিব। ব্যস্ত হৈ আছে। হয় ব্যস্ত হৈ আছে। উৰুকা আহি আছে। হয়, আমাৰ সমাজৰ আটাইখিনি মানুহে ইয়াতে কাম বন কৰি আজি গোটেইখিনি শেষ কৰাৰে প্ৰচেছ কৰিছে। তাৰে পিছত উৰুকাৰ দিনাখন আৰু তেওঁলোকে ইয়াতে যিখিনি খাদ্য প্ৰস্তুত কৰিব লগা হয় সেইখিনিৰো যোগাৰ জাতি ইতিমধ্যে কৰি আছে। সেয়ে এই অনুষ্ঠানটি আমাৰ বহুত পুৰণি অনুষ্ঠান। এই অনুষ্ঠানটোৰ জৰিয়তে আমাৰ গাঁওখনৰ একতা বজাই ৰাখিছে আৰু এই পৰম্পৰা আমি ৰাখি যাম। মনটো ভাল লাগি আছে নিশ্চয়। মনটো ভাল লাগি আছে নিশ্চয়। আৰু এই বাঁহ বেতবিলাক পাহাৰৰ পৰা হয়, এই বাঁহ বেতবিলাক পাহাৰৰ পৰা আমি গোটেই সমাজে গৈ কেনে আনিছোঁ। আনি কেনে এয়া বনোৱাৰ কাৰণে আৰম্ভ কৰিছোঁ আৰু আজি। ধন্যবাদ। ঠিক আছে। এয়া চন্দ্ৰাৰ পৰা উত্তৰ গুৱাহাটীৰ চন্দ্ৰাৰ পৰা মই দেখুৱাই আছোঁ। এনেধৰণে খুব সুন্দৰ এটা ভেলাঘৰ সাজি আছে, যি ভেলাঘৰ বৃহৎকায় ভেলাঘৰ, মহানগৰীৰ ভিতৰতে ডাঙৰ বুলি ক'ব লাগিব। আৰু 120 ফুটতকৈ অধিক, আৰু ইয়াৰ লগত সংলগ্ন হৈ আছে ৰান্ধনীশাল। গতিকে প্ৰকাণ্ড এটা ভেলাঘৰ সাজিছে আৰু সেই ভেলাঘৰ সাজি উৰুকাৰ নিশা তেওঁলোকে ভোজ ভাত খাব। লগতে তেওঁলোকে মেজিৰ লগতে তেওঁলোকে হোম পুৰাৰ ব্যৱস্থা কৰিছে। আৰু তেনেধৰণৰ পৰম্পৰা গোটেইখিনি সলোৱা নাই, পৰম্পৰা ধৰি ৰখাৰ প্ৰয়াস কৰিছে। প্ৰতি বছৰে আমি দেখুৱাইছোঁ এই গুৱাহাটী মহানগৰীৰ এই চন্দৰাৰ ভেলাঘৰ। আৰু এই ভেলাঘৰ এইবেলিও খুব সুন্দৰ হ'ব আৰু এটা সমন্বয় চানেকি আৰু উৰুকাৰ যি আনন্দ, উৰুকাৰ নিশা লগে ভাগে একেলগে সকলোৱে খাই আমাৰ সাতাম পুৰুষীয়া পৰম্পৰা ধৰি ৰখাৰ প্ৰয়াস কৰিছে চন্দৰাবাসীয়ে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।